প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো হৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো হৰণ। জয় গুৰু। পবিত্ৰ মহাভাগৱতৰ সন্মুখত মহামান্য ভগৱন্তৰ একান্ত ভক্তসকল আপোনা হওক, লক্ষীস্বৰূপা আইসকল তথা সভাসদগণ সকলোলৈকে শ্ৰদ্ধা ভক্তি আৰু সেৱা নিবেদিছোঁ। আজি আমাৰ পৰম ভাগ্য সন্মানীয় শ্ৰীযুত লক্ষীৰাম বৰা প্ৰভুজনাই তেৰাৰ বাসগৃহতেই এই পবিত্ৰ অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছে আৰু সাধ্য অনুসাৰে ভকত বৈষ্ণৱ আই মাতৃক এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছে। বাপজনাৰ নিমন্ত্ৰণ ৰক্ষা কৰি নিজৰ ব্যস্ততাপূৰ্ণ সময়বোৰকো নেওচা দি আপোনাভাৱে আহি এই পবিত্ৰ স্থানত উপবিষ্ট হৈছেহি। এই শুভস্থানত উপবিষ্ট হোৱাৰ বাবে আয়োজক সন্মানীয় গৃহস্থ পৰিয়ালটি উপকৃত হোৱাৰ লগতে আমাৰ শ্ৰোতা দৰ্শকৰূপী সভাসদগণো আমি উপকৃত হৈছোঁ। কিয় আমি উপকৃত হৈছোঁ? শৈশৱৰ পৰা বৃদ্ধলৈকে জীৱনৰ আটাইখিনি সময় আমি বিষয় বাসনাতে মগ্ন। পৰম ব্ৰহ্ম ভগৱন্তৰ গুণ গৰিমাৰ শ্ৰৱণ আৰু কীৰ্তনে মানুহৰ মন পবিত্ৰ কৰে, মন নিৰ্মল কৰে, মানুহৰ চিন্তাবিলাক উচ্চাকাংক্ষী হয়, ভাৱনাবোৰ সুদূৰ প্ৰসাৰী হয়। গতিকে তেনে এক শুভক্ষণলৈ আমন্ত্ৰণ পাই আমি নিজকে সকলোৱে ধন্য মানিছোঁ। গতিকে গৃহস্থ পৰিয়ালটিক যাতে পৰম ব্ৰহ্ম ভগৱন্তই কৃপা দৃষ্টি কৰক, অনাগত দিনবিলাকত সুখ শান্তি আনন্দ সমৃদ্ধিৰে যাতে তেৰাসৱৰ জীৱন মধুময় জ্যোতিময় হওক, এই উদ্দেশ্য আগত ৰাখি আমি সকলোৱে ঈশ্বৰৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰোঁ আহক। হৰি কৃষ্ণ। গুৰুৱে কৃপা বৰ্ষণ কৰক। এতিয়া আমি পবিত্ৰ গীতাশাস্ত্ৰ শ্ৰৱণ আৰু কীৰ্তন কৰিম। গতিকে এই শুভক্ষণত আমি যিকণ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিম, সেই কথাকেইখিনিয়ে যাতে আমাৰ ক্ৰিয়া কৰে, আমাক যাতে কামত খাটে, এই উদ্দেশ্য আগত ৰাখি আমি সকলোৱে এবাৰ ঈশ্বৰৰ ওচৰত এবাৰ কাবৌ কৰি প্ৰাৰ্থনা কৰোঁ আহক। হৰি ৰাম। হে কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ তনু নাও বুঢ়িয়াহে নাহিকে জ্ঞান নাম ধন দিয়া মোক কিনাবন মালি
দাস পায় নলোৱা কমন ঠাকুৰালি আতুৰ ভৈলো হৰি বিষয় বিকলে কৰি উদ্ধাৰ মোক চৰণ কমলে কৰি উদ্ধাৰ মোক চৰণ কৃষ্ণ হৰি কৃষ্ণ। আমি এতিয়া ক্ৰমান্বয়ে এখন নৌকাত উঠি আমাৰ নৌকাৰ যাত্ৰা ঘাটৰ পৰা আমি মেলিবলৈ আৰম্ভ কৰিছোঁ। কোনোবাখিনিত যদি নৌকা চলাওঁতে কেনেবাকৈ যদি ভুল ক্ৰুটি ৰৈ যায়, কেনেবাকৈ যদি অপৰাধ হৈ যায়, তাৰ বাবে আমাক পোনাই দিবলৈ আমাৰ বয়োজ্যেষ্ঠ জ্ঞানৱন্ত অধ্যয়নপুষ্ট অভিজ্ঞ ভকতসকল আছে, আইসকল আছে। আমি আশাবাদী আজি অনুষ্ঠানভাগ যাতে প্ৰশ্নবোধকভাৱে নলৈ যে কেৱল মন মাওতে ক'বলৈ আহিছে তেওঁ কোৱা কথাৰ ক্ষেত্ৰতে আমি একমত, এনে কথা নহয়। সংযোগ আৰু সহযোগ আমি আপোনাসৱৰ পৰা কামনা কৰিলোঁ। প্ৰশ্ন আকাৰেৰে নহয়, সমিধান আকাৰেৰে আপোনাসৱেও আমাৰ লগত সহযোগ আগবঢ়াই আজি অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰিব বুলি আমি বিনম্ৰতাৰে সেৱা জনাই আমি ভিতৰ চোৱালৈকে প্ৰৱেশ কৰিছোঁ। এতিয়া মোৰ পূজনীয় বাপজনে খুব সুন্দৰকৈ পাঠ আৰম্ভ কৰিলে। শ্ৰীকৃষ্ণ গীতাৰ মংগলাচৰণৰ ২ অধ্যায়টিৰ পৰা আমি যে ভগৱন্তৰ ভকত হ'বলৈ প্ৰয়াস কৰিছোঁ বা ভগৱন্তৰ সাধক হ'বলৈ আমি যে চেষ্টা কৰিছোঁ, ইয়াৰ মূল কাৰণটো কি? আমিতো ঈশ্বৰৰ সাধক নহ'লেও হ'লহেঁতেন, ভগৱন্তক আমি ভক্তি নকৰিলেও হ'লহেঁতেন। আমি কিয় ভগৱন্তক ভক্তি কৰিবলৈ আহিছোঁ? কিয় আমি জীৱনত ভগৱন্তৰ সাধক হ'ব লাগে? এইখিনি কথাৰ আমি আৰম্ভ কৰিব খুজিছোঁ। আৰু এই গীতা শাস্ত্ৰই প্ৰথমতে কৈছে যে তুমি তেতিয়াহে ঈশ্বৰৰ কথা শুনাৰ যোগ্য হ'বা তুমি যদি গুৰুক প্ৰসন্ন কৰিব পাৰিছা। বুজি পাইছানে বন্ধু? যিজন ব্যক্তিয়ে গুৰুসকলক প্ৰসন্ন কৰিব পাৰে সেইজন ব্যক্তিৰ কাৰণেহে ভগৱন্তৰ পূজ্যস্পদ। গতিকে গুৰুক প্ৰসন্ন কৰিবলৈ হ'লে গীতা শাস্ত্ৰই কেনেকৈ উদ্ধতি দিছে এইখিনিৰ ওপৰত আমি আলোকপাত কৰিম। গতিকে এই আপাহতে আমি আমাৰ সকলোৱে আমাৰ মা দেউতাৰ হৈ এবাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আহক। কাৰণ যি পিতৃ মাতৃৰ অনুগ্ৰহত আজি আমি শিশুৰ পৰা এই দেউতাতুল্য বৃদ্ধজনলৈকে বয়সীয়াল মানুহলৈকে আমাৰ সকলোৰে মা দেউতাই আমাক এই সংসাৰলৈ আচলতে বৰ মৰমেৰে বৰ হেঁপাহেৰে আমাক তুলি তালি ডাঙৰ দীঘল কৰি আজি এইটো পৰ্যায়ত উপনীত কৰোৱালেহি। গতিকে আমি মা দেউতাহঁতৰ কল্যাণৰ অৰ্থে আমাৰ যিসকলৰ মা দেউতা জীৱন্ত অৱস্থাত আছে তেওঁলোকক যাতে ভগৱন্তই সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক, আৰু আমাৰ যিসকলৰ মা দেউতা এই সংসাৰত নাই তেৰা হ'বৰ আত্মাক যাতে পৰম ব্ৰহ্ম ভগৱন্তই কৃপা দৃষ্টি প্ৰদান কৰক, এই উদ্দেশ্য কৰি আমি ঈশ্বৰৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰোঁ আহক। হৰি কৃষ্ণ। এতিয়া ২ অধ্যায়ত প্ৰথমতে প্ৰভুজনাই ব্যক্ত কৰিলে যে প্ৰথমে গুৰুক নমস্কাৰ কৰোঁ শিৰ দিয়া চৰণত, যাৰ উপদেশে জ্ঞানক প্ৰকাশে গুচয় অবিদ্যা যত। অশুদ্ধ হতমতি কৃষ্ণত ভকতি, পাদ পদ্মে নিষ্ঠা যাৰ,
ছদ্মবেশ ধৰি মহাভাগৱত অলোকক কৰা নিষ্ঠাৰ। যে জীৱনত যি ব্যক্তিয়ে ভগৱন্তৰ কৃপা কৰুণা আশীৰ্বাদ কামনা কৰিব, সেই ব্যক্তিয়ে এই ভক্তিৰ সাগৰত পদাৰ্পণ কৰা বা ভক্তিৰ পথাৰত পদাৰ্পণ কৰাৰ প্ৰথম দুৱাৰখনেই হৈছে গুৰু। সেইকাৰণে আমাৰ একশৰণীয়া অনুষ্ঠানত আৰম্ভণিতেই স্থান দিয়া হৈছে গুৰুসকলক। গুৰুৰ পিছত কাক স্থান দিয়া হৈছে? দেৱক। দেৱ কোন? কৃষ্ণদেৱ। তাৰ পিছত কাক স্থান দিয়া হৈছে? পৰম ব্ৰহ্ম ভগৱন্তৰ নামক। নাম কোনে উচ্চাৰণ কৰে বা নাম কোনে চৈতন্য কৰে? ভকতে। গতিকে তাৰ পিছত স্থান দিয়া হৈছে ভকত। সেইকাৰণে গুৰু, দেও, নাম, ভকত এই চাৰি খুঁটি তৰিব পাৰিলে এটা ধুনীয়াকৈ ঘৰ প্ৰস্তুত কৰিব পাৰি। গতিকে কিবা কাৰণত গৈ গুৰুক আমি যদি অৱমাননা কৰোঁ, গুৰুক যদি আমি সন্তুষ্ট নকৰাকৈ আমি এই তিনি খুঁটি অৰ্থাৎ দেও, নাম, ভকতৰ দ্বাৰাই কিন্তু আমি ঘৰখন তৰিব নোৱাৰোঁ। গতিকে গুৰু আমাৰ কোন? আমাৰ গুৰু আদ্য গুৰু, পিতৃ মাতৃ। এতিয়া আদ্য গুৰু পিতৃ মাতৃ বুলি কোৱাৰ লগে লগে ইয়াত বিশদ বৰ্ণনা আহি পৰে। আমি আজি সেইখিনি বৰ্ণনালৈ নাযাওঁগৈ, যিহেতু বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰিব লাগিব। গতিকে আদ্য গুৰু পিতৃ মাতৃ সন্তুষ্টিৰ পিছতেই সমান্তৰালভাৱে শিক্ষাগুৰু আৰু দীক্ষাগুৰুকো তাত প্ৰাধান্য দিয়া হয়। সেয়া প্ৰথম গুৰুৰ ষ্টেপ। আৰু আমাৰ দ্বিতীয়জন গুৰু হৈছে আমাৰ শিক্ষাগুৰু দীক্ষাগুৰু। প্ৰথম গুৰু আদ্য গুৰু, পিতৃ মাতৃৰ সমান দ্বিতীয় গুৰু কোনো আহিব নোৱাৰে। তেওঁ আদ্য গুৰুৰ প্ৰথম পিতৃ মাতৃ হয়। দ্বিতীয় গুৰু শিতানত আমাৰ শিক্ষাগুৰু আৰু আমাক যিজনে শৰণ দিয়ে, যিজন গোসাঁই বুলি কোৱা হয়, যিজনক দীক্ষাগুৰু বুলি কোৱা হয়, সেইজন আমাৰ দ্বিতীয় গুৰু। আৰু তৃতীয় গুৰু হৈছে যিজনে আমাক পৰম ব্ৰহ্ম ভগৱন্তক চিনাই দিলে, যাক কোৱা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সেই শ্ৰীমন্ত শংকৰদেৱে পৰম ব্ৰহ্ম ভগৱন্তই যে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৰ্বে সৰ্বা, বিশ্ব ব্ৰহ্মাণ্ডৰ ঈশ্বৰ, এই কথাষাৰ আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেহে চিনাই দিছিলে। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হৈছে আমাৰ তৃতীয় গুৰু। আৰু এই তিনিজন গুৰু যেতিয়া সন্তুষ্ট হয় আপোনা আপুনি পৰম ব্ৰহ্ম ভগৱন্তৰ তাত লগ লাগে। যেনে চিত আমি শৰণত অৰ্পণ নকৰোঁ। আমি আৰম্ভণিতেই এটা গুৰুত্বপূৰ্ণ প্ৰাৰ্থনা গালোঁ সকলোৱে। আমি ঈশ্বৰৰ ওচৰত নজনাকৈ কিবা এটা বস্তু দি দিলোঁ। কি দিলোঁ? কায় বাক্য মন। আৰু কায় বাক্য মন যেতিয়া দিয়া যায় আপোনা আপুনি চিত গুচি যায়। কিন্তু পৰম ব্ৰহ্ম ভগৱন্তক আমি অৰ্পণ কৰিবলৈ হ'লে তিনিটা পদ্ধতিৰে আমি অৰ্পণ কৰিব পৰা যায়: বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস। কিন্তু এই গীতা শাস্ত্ৰ ভাগত সুদৃঢ় বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। গীতা শাস্ত্ৰ পৰম ব্ৰহ্ম ভগৱন্তই তেৰাৰ সখা অৰ্জুনৰ আগত কোৱা কথা। এই কোৱা কথাখিনি আমি অকণমান সময় পিছতেই নিশ্চয় আলোকপাত হৈ গৈ থাকিব। গতিকে সেই যি অমৃত গাথা, সেই অমৃত গাথাক অনাদি অনন্ত শ্ৰীহৰি অৱতাৰী কৃষ্ণৰূপে এই সংসাৰত ছদ্মবেশ ধৰি জগতৰ ঈশ্বৰে সখাৰূপী অৰ্জুনৰ আগত যি জীৱতৰণৰ সন্ধান দিছিলে, জীৱৰ কল্যাণৰ কাৰণে যি পথ প্ৰশস্ত কৰিছিলে, সেয়াই হৈছে তেওঁৰ শ্ৰীমুখৰ বাণী গীতা শাস্ত্ৰ। আৰু এই গীতা শাস্ত্ৰ শুনাৰ সৌভাগ্য সকলোৰে ক্ষেত্ৰত নাহে। কিয় নাহে? আমাৰ বাপজনাই আৰম্ভণিতে কৈ গ'ল, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱ কি নন্দন, চৰণে কৰো প্ৰণাম। এই বিশ্ব ব্ৰহ্মাণ্ডত অজস্ৰ ধৰ্মগ্ৰন্থ আছে। সেই ধৰ্মগ্ৰন্থবিলাকৰ ভিতৰত উত্তম ধৰ্মগ্ৰন্থ হৈছে গীতা বা
মহাভাগৱত শাস্ত্ৰ। এই গীতা শাস্ত্ৰ ভগৱন্তৰ শ্ৰীমুখৰ বাণী আৰু পবিত্ৰ মহাভাগৱত শাস্ত্ৰত সেই পৰম ব্ৰহ্ম ভগৱন্তৰ সম্পূৰ্ণ লীলামালা তাত বৰ্ণিত আছে। মহামুনি ব্যাসদেৱে ৰচনা কৰা সেই মহাভাগৱত শাস্ত্ৰত সংস্কৃতৰ জটিল শব্দত লিপিবদ্ধ আছিল। কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱে অৱনিশি চাৰি বেদ বিচাৰি বেকত কৰো হৰি নাম যা কেৰি বয়নে মিলাই গাই পাই মনোৰথ কাম। মানে সংস্কৃতৰ জটিল শব্দবিলাক আমাৰ দৰে চহা জীৱনৰ সাধাৰণ মানুহবিলাকে অধ্যয়ন কৰি তাৰ তত্ত্ব উপলব্ধি কৰি জীৱন নিৰ্বাহ কৰাটো সহজ কথা নহয়। গতিকে কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱে দিন ৰাতি একাকাৰ কৰি সংস্কৃতৰ জটিল শব্দবিলাক সহজ সৰল অসমীয়ালৈ অনুবাদ কৰি পবিত্ৰ ভাগৱত শাস্ত্ৰ আমালৈ আগবঢ়াই থৈ গ'ল। গতিকে এই গীতা শাস্ত্ৰই হওক বা ভাগৱত শাস্ত্ৰই হওক, ইয়াৰ যি তত্ত্ব কথা, এই কথা আপুনি মই নেজানিলেও কাৰোবাৰ লগত যদি আমি মিলাই পেলাই গাব পাৰোঁ, তেতিয়াও বোলে আমাৰ মনোৰথ পূৰণ হয়। গতিকে কিমান এটা সুগম পথ চাওকচোন। আমি ঘৰখনত থাকি ইয়াৰ তত্ত্ব উপলব্ধি কৰিলে পাৰিম, আমি পণ্ডিত হ'ব পাৰিম, আমি পাৰ্গত হ'ব পাৰিম, বুদ্ধিমান হ'ব পাৰিম, কিন্তু আমি ভকত হ'ব নোৱাৰিম। ভকত হ'বলৈ হ'লে, ঈশ্বৰৰ তত্ত্বই ক্ৰিয়া কৰিবলৈ হ'লে এয়া সাধুৰ সংগলৈ আমি আহিব লাগিব। তেওঁ জাগিলে কোটিপতি ব্যক্তিয়ে হওক, ৰজাই হওক, তেওঁ যদি অকলশৰে থাকি ঘৰত ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰে, মই বোলে ধনেৰে গৰ্বিত, জ্ঞানেৰে গৰ্বিত, মই কাৰো ওচৰলৈ নাযাওঁ, কিন্তু ভক্তিৰ ক্ষেত্ৰত সেইটো নেখাতে। ভক্তিৰ ক্ষেত্ৰত সমাজলৈ সেই ব্যক্তিজন আহিব লাগিব লাগিব লাগিব। গতিকে তেনেহেন পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম যি ব্যক্তিয়ে জীৱনত শ্ৰৱণ কৰিবলৈ পাইছে, কীৰ্তন কৰিবলৈ পাইছে, সেই ব্যক্তিজনে মনুষ্য জীৱন সাৰ্থক কৰিব পাৰিব। আৰু যদি আমি ইমানবোৰ কথা গম পোৱাৰ পিছতো সাধুৰ সংগলৈ অহাৰ পৰিৱৰ্তে আমি যদি জীৱনটো বিষয় কৰ্মতে নিয়োজিত হৈ আমি যদি ঈশ্বৰ প্ৰাপ্তি বা মোক্ষ প্ৰাপ্তিৰ কথা আমি আশা কৰোঁ, তেতিয়াহ'লে সেয়া এটা অজ্ঞানী কৰ্মৰ দৰে হ'ব বুলি ইয়াত উল্লেখ কৰিছে। সাক্ষাতে ব্ৰহ্মোক্ত কহিতে নপাৰে, সিহে মুখে সৰে বেদ, ছয়গোটা তৰ্কে বাদ কৰি মৰে নপায় পৰিচিত। আমি পৰম ব্ৰহ্ম ভগৱন্তৰ মায়াৰ পৰা মুক্ত হ'বলৈ হ'লে আমি কিছু বিধান নিজেই প্ৰস্তুত কৰি ল'ব লাগিব। এটা স্বাভাৱিকতে প্ৰশ্ন মনলৈ আহিব পাৰে, যদি সঁচাকৈ ঈশ্বৰৰ কথাৰ ইমান তত্ত্বপূৰ্ণ, ইমান মহত্বপূৰ্ণ, তেতিয়াহ'লে প্ৰত্যেকজন ব্যক্তিয়েই কিয় ঈশ্বৰৰ কথাৰ প্ৰতি হেঁপাহ নজন্মায় বা আসক্তি নবঢ়ায়? ইয়াৰ মূল কাৰণটো হ'ল পৰম ব্ৰহ্ম ভগৱন্তৰ গুণ গৰিমাৰে সমৃদ্ধ তেখেতৰ লীলামালাৰ যিবিলাক গ্ৰন্থ, এই গ্ৰন্থবিলাক যদিও আমাৰ ঠাউকতে আছে, তেনেই সমীপতে আছে, তথাপিতো তাৰ প্ৰতি আসক্তি নজগা অজস্ৰ কাৰণ আছে। এই কাৰণবিলাক এতিয়া ক্ৰমান্বয়ে ইটোৰ পিছত সিটো বৰ্ণনা কৰি কৰি গৈ থাকিব। তেতিয়া আমি গম পাম যে আমি কোনটো কাৰণত ঈশ্বৰৰ বিমুখ হৈছোঁ। গতিকে এইখিনি কৃষ্ণ। আমি এটা কথা আকৌ এবাৰ আলোকপাত কৰোঁ। এয়া যিহেতু শ্ৰীকৃষ্ণ গীতা শাস্ত্ৰ পাঠ, গতিকে শ্ৰীকৃষ্ণনো প্ৰকৃতত কোন আছিল, এই কথাখিনি সংক্ষেপত কোৱা হৈছে যদিও মোৰ অনৌসকলে বিশেষকৈ বুজাত কিছু অসুবিধাও হ'ব পাৰে। জ্যেষ্ঠজনে এই কথাখিনি অভিজ্ঞ, কিন্তু অনৌসকল জ্ঞাতাৰ্থে আমি সংক্ষেপত কিছু কথা আকৌ আলোকপাত কৰি লৈছোঁ যে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ প্ৰাক মুহূৰ্তত অনাদি অনন্ত ব্ৰহ্ম ভগৱন্তই অনন্ত শয্যাত শয়ন কৰিছিল।
এই অনন্ত শয্যাত শয়ন কৰা চতুৰ্ভুজৰূপী নাৰায়ণৰ পবিত্ৰ পদযুগল জগত মাতৃৰ আইৰ পবিত্ৰ কোলাত, যি জগত মাতৃৰ আয়ে অনাদি অনন্ত শ্ৰী হৰি নাৰায়ণক অহৰ্নিশি শ্ৰদ্ধা সেৱা আৰু শুশ্ৰূষা কৰে। সেইজন অনাদি অনন্ত শ্ৰী হৰি নাৰায়ণে তেখেতৰ নাভি কমলৰ পৰা এই চৰাচৰ বিশ্বজগত সৃষ্টি কৰিবৰ বাবে ব্ৰহ্মাক স্বজন কৰোৱালে। আৰু এই ব্ৰহ্মাই স্বজন কৰা বিশ্বজগত পালন কৰিবৰ বাবে সেই অনাদি অনন্ত শ্ৰী হৰি নাৰায়ণেই বিষ্ণুৰূপে অৱতাৰ হ'ল। আৰু সময়ৰ সোঁতত এই সংসাৰখনৰ জীৱসকলক সংহাৰ কৰিবৰ বাবে সেইজন অনাদি অনন্ত শ্ৰী হৰি নাৰায়ণেই ৰুদ্ৰ ৰূপেৰে অৱতাৰ হ'ল। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিওৰ ঊৰ্ধত কোন? অনাদি অনন্ত শ্ৰী হৰি নাৰায়ণ। যি অনাদি অনন্ত শ্ৰী হৰি নাৰায়ণক এদিন ব্ৰহ্মাকে মুখ্য কৰি ত্ৰিদশৰ দেৱতা সহিতে এই বসুমতী আয়ে ভক্তিৰে প্ৰাৰ্থনা কৰিছিল। কিয় প্ৰাৰ্থনা কৰিছিল? যে হে প্ৰভু, মোৰ বুকুত যিসকল দস্যু দানৱৰূপী অসৎ প্ৰবৃত্তিৰ বোজা মই আৰু সহিব নোৱাৰা হৈছোঁ। গতিকে মোৰ এই দুখ দুৰ্দশাৰ নিৰ্মূল কৰিবৰ বাবে হে যদুমণি, হে যদুপতি, হে অনাদি অনন্ত শ্ৰীহৰি, তুমি যেন কৃপা বৰীখন কৰিবা। এই বুলি ব্ৰহ্মাৰ সহিতে বসুমতী আয়ে অনাদি অনন্ত শ্ৰীহৰিক কাবু কৰি প্ৰাৰ্থনা কৰিছিল। আৰু সেই প্ৰাৰ্থনাত সন্তুষ্ট হৈ জগতৰ ঈশ্বৰ নাৰায়ণে আই বসুমতীক আশ্বাস প্ৰদান কৰিছিল যে মই কম দিনৰ ভিতৰতেই তোমাৰ বুকুত নিজ ৰূপেৰে মই আৱিৰ্ভাৱ হ'ম আৰু তেতিয়াই তোমাৰ দুখ হৰণ কৰি জীৱসকলক মই তৰণৰ উপায় পথ প্ৰশস্ত কৰিম। আৰু এই বাৰ্তা লগে লগে সৃষ্টিৰ অধিপতি ব্ৰহ্মাই গোটেই ত্ৰিদশৰ দেৱতাসকলক জ্ঞাত কৰোৱাই দিলে। নিমিষতে শব্দটো চাৰিওফালে বিয়পি গ'ল। সকলো দেৱগণে, যিসকল চতুৰ দেৱগণ, তেওঁলোকে এই সুযোগটো গ্ৰহণ কৰিলে। কেনেকৈ গ্ৰহণ কৰিলে? যে জগতৰ ঈশ্বৰ অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণে যেতিয়া এই সংসাৰত নৰকাইলৈ জন্ম হ'ব, গতিকে তেখেতৰ সান্নিধ্য পাবৰ কাৰণে সেই দেৱতাসকলে, চতুৰ দেৱগণে এই সংসাৰলৈ আহি বিভিন্ন ৰূপেৰে, কোনোৱে বৎস হ'ল, কোনোৱে তেখেতৰ সখী হ'ল, কোনোৱে উপায় নাপায় তৰু তৃণ পৰ্যন্ত জন্ম হ'লহি। সেয়া হৈছে দেৱতাসকলৰ অংশ। এতিয়া পৰম ব্ৰহ্ম ভগৱন্ত বস্তুৱে যি বাক্য প্ৰদান কৰিলে, সেই বাক্য অনুসৰি বসুদেৱ দৈৱকীৰ সন্তান হিচাপে এই সংসাৰলৈ নৰকাইলৈ মনুষ্য ৰূপেৰে আৱিৰ্ভাৱ হ'ল। মনুষ্য ৰূপ লৈ পৰম ব্ৰহ্ম ভগৱন্ত নাৰায়ণে অৰ্থাৎ শিশু কৃষ্ণৰূপীয়ে ঈশ্বৰে নন্দ যশোদাৰ ঘৰত যি লীলা কৰিছিলে, এইখিনি কথা আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে দশম শাস্ত্ৰত খুব সুন্দৰকৈ বৰ্ণনা কৰি থৈ গৈছে। গতিকে আমি যদি কেতিয়াবা আজৰি পাওঁ বা কেতিয়াবা যদি ভগতৰ সং পাওঁ, আমি চেষ্টা কৰিব লাগে যে দশম শাস্ত্ৰত গুৰু শ্ৰীমন্ত শংকৰদেৱে কৃষ্ণৰ বিষয়ে কেনেকৈ অৱতাৰণা কৰিছে, কেনেকৈ লিখিছে। আপুনি কিতাপ আকাৰেই হওক, গ্ৰন্থ আকাৰেই হওক বা ধৰ্মীয় পুথি আকাৰেই হওক, কেতিয়াবা সময় সুবিধা পালে আমি চাবলৈ চেষ্টা কৰিব লাগে যে ইয়াত পৰম ব্ৰহ্ম ভগৱন্তই কেনেকৈ অৱতাৰ হৈ তেখেতে শেষ পৰ্যন্ত গোটেই কথাখিনি মহাভাগৱত শাস্ত্ৰৰ দশম অধ্যায়ত উপলব্ধ আছে। সময় সুযোগ সুবিধা হ'লে আমি কেতিয়াবা সকলোৱে এই দশম অধ্যায়টি আৰম্ভণিৰ পৰা শেষলৈকে চাম বুলি আজি আমি সংকল্প কৰোঁ। দিয়ক হৰি ৰাম। তেতিয়া আমি গম পাম যে ভগৱান শ্ৰীকৃষ্ণ এই সংসাৰলৈ কিয় আহিলে, কেনেকৈ আহিলে আৰু কেনেকৈ গ'ল, গোটেই কথাখিনি তাতে উল্লেখ আছে। এতিয়া সেইজন ভগৱান অনাদি অনন্ত শ্ৰী হৰি নাৰায়ণৰ অংশ কৃষ্ণ ৰূপেৰে এই সংসাৰত মনুষ্য কাইলৈ
তেওঁ সখা অৰ্জুনৰ লগত যি বন্ধুত্ব স্থাপন কৰিলে, যি সখীত্ব স্থাপন কৰিলে, এয়াও কিন্তু অজস্ৰ যুক্তি আৰু উক্তি আছে। পৰম ব্ৰহ্ম ভগৱন্তই বন্ধু পাতিব লাগিছিল যুধিষ্ঠিৰৰ লগত, নহয়নে? যুধিষ্ঠিৰ ধৰ্মৰজা আছিল। কিয় যুধিষ্ঠিৰৰ লগত বন্ধু নাপাতি তেওঁ অৰ্জুনৰ লগত বন্ধু পাতিব লগা হ'ল? ইয়াৰো খুব সুন্দৰ নিদৰ্শন আছে। যি কি নহওক, সেইজন পৰম ব্ৰহ্ম ভগৱন্তই সখা অৰ্জুনৰ লগত থাকি শৈশৱৰ দিনবিলাক পাৰ কৰালে, যৌৱনৰ দিনবিলাক পাৰ কৰালে, আৰু বিপদৰ সন্ধিক্ষণত অৰ্জুনৰ লগত ছাঁটোৰ দৰে থাকি যুদ্ধৰ আৰম্ভণিৰ কথা পতাৰ পৰা শেষৰ পৰ্যন্ত সখা অৰ্জুনৰ লগতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিল। আৰু এই গীতাশাস্ত্ৰ আৰম্ভ ক'ৰ পৰা কেতিয়া আৰম্ভ হৈছে, এই কথাষাৰ উক্তি দিবলৈ হ'লে আমি পৰম ব্ৰহ্ম ভগৱন্ত আৰু সখা অৰ্জুনৰ যি বাৰ্তালাপ, এই বাৰ্তালাপ হৈছিলে কুৰুক্ষেত্ৰৰ যুদ্ধৰ একেবাৰে ৰণাংগস্থলীৰ মধ্যস্থানত। সখা অৰ্জুনৰে যেতিয়া জগতৰ ঈশ্বৰ কৃষ্ণই তেখেতৰ সাৰথি হৈ আছে এই কথা কেতিয়াবা জানে, কিন্তু নিমিষতে তেওঁ আকৌ পাহৰি যায়। কিছু কিছু কাৰ্যকলাপৰ ক্ষেত্ৰত ঈশ্বৰ যেন কৃষ্ণক লাগে, কিন্তু কেতিয়াবা কিন্তু কৃষ্ণক ঈশ্বৰ যেন নালাগে। যেনেকৈ যশোদায়ো শিশুৰূপী কৃষ্ণৰ ৰূপটো কেতিয়াবা পাইছিলে, জগতৰ ঈশ্বৰ বুলি ভাবে, কিন্তু নিমিষতে তেওঁ আকৌ পাহৰি যায়, নিজৰ ল'ৰা বুলি ভাবে। ইয়াৰো অজস্ৰ কাৰণ আছে। সেই কাৰণটোৰ নামেই হৈছে মায়া। যদি এই কথাষাৰ যশোদাই গম পালেহেঁতেন যে মোৰ ল'ৰাটো আচলতে স্বয়ং জগতৰ ঈশ্বৰ, এই কথাষাৰ যদি তেওঁ মনত বাহাল থাকিলেহেঁতেন, তেওঁ পুত্ৰ স্নেহৰ পৰা সেই শিশুটিয়ে বঞ্চিত হ'লহেঁতেন। যেনেকৈ কপিল দেৱহতীৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হ'ল, কিন্তু কৃষ্ণ আৰু যশোদাৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহ'ল। যশোদাই সদায় কৃষ্ণক নিজৰ ল'ৰা বুলিয়ে ভাবি থাকিল। খন্তেকত কিন্তু ঈশ্বৰ বুলি কেইবাবাৰো ভাবিছে, যেনেকৈ মাটি খাওঁতে ভাবিছে, যেনেকৈ দেৱতাসকলক বধ কৰোঁতে, পুতনাক বধ কৰোঁতে, তেতিয়া মাতৃৰ ভাবে এইজনটো মোৰ সন্তান নহয়, এজন জগতৰ ঈশ্বৰ, কিন্তু নিমিষতে আকৌ পাহৰি যায়। এয়াই হৈছে ঈশ্বৰৰ লীলা। এতিয়া সেইজন কৃষ্ণই সখা অৰ্জুনক যেতিয়া যুদ্ধৰ বাবে প্ৰস্তুত কৰোৱাই ৰণাংগস্থলীত উপনীত হ'লহি, সখা অৰ্জুনে ক'লে যে হে সখা, মই কাৰ লগত যুদ্ধ কৰিব লাগিব ব'লা, মোক এবাৰ দেখুৱাই দিবা। তেতিয়া আজ্ঞাবাহী ৰথৰ সাৰথি কৃষ্ণই তেখেতৰ ৰথ নি পেলাই কুৰুক্ষেত্ৰৰ যুদ্ধৰ মাজমজিয়াত উপনীত কৰোৱাই দেখুৱালে যে তুমি এইসকলৰ লগতে যুদ্ধ কৰিব লাগিব, চোৱা। তেতিয়া তেওঁ অবাক হৈ গ'ল। তেওঁ ভাবিবই পৰা নাছিল আপোন গুৰুসকল, ককাই ভাই, জ্যেষ্ঠসকলৰ লগত যুদ্ধ কৰি মই কি পাম? সেই যদুপতি, হে কৃষ্ণ, তুমি মোক কি পৰ্যায়লৈ লৈ আনিবলৈ চেষ্টা কৰিছা? মই কেতিয়াও যুদ্ধ নকৰোঁ। এই বুলি দুনাই দুনাই যেতিয়া কৃষ্ণৰ ওচৰত নিজক আত্মসমৰ্পণ কৰিলে, তেতিয়া হাজাৰ বাৰ বুজাবলৈ চেষ্টা কৰিছিলে কৃষ্ণই সখা অৰ্জুনক, নহয় তুমি যুদ্ধ কৰিব লাগিব। কিন্তু কোন কাৰণতে যেতিয়া অৰ্জুনে যুদ্ধ কৰিবলৈ মান্তি নহ'ল, তেতিয়া জগতৰ ঈশ্বৰৰূপী কৃষ্ণই ভাবিলে যে এতিয়া আৰু মই যিমানখিনি ক'ব লগা আছিলে আটাইখিনি কৈ চালোঁ, তেওঁ যেতিয়া পতিয়ন নহ'ল, গতিকে মই যে জগতৰ ঈশ্বৰ এই কথাষাৰ মই মোৰ সখাক জনাই দিব লাগিব। এই বুলি তেওঁ থিৰাং কৰি জগতৰ ঈশ্বৰ মনুষ্যৰূপী কৃষ্ণই সেই সখা অৰ্জুনক দিব্য চকু প্ৰদান কৰিলে। আৰু যি দিব্য চকুৰ লাভ কৰাৰ লগে লগে অৰ্জুনে তেখেতৰ সন্মুখত থকা কৃষ্ণকেই জগতৰ ঈশ্বৰ ৰূপত দেখিবলৈ পালে। গোটেই বিশ্ব ব্ৰহ্মাণ্ড তেখেতৰ দেহাত স্বচকুৰে দেখিবলৈ পালে। কোনে? সখা অৰ্জুনে। কেতিয়া দেখিবলৈ পালে? যেতিয়া পৰম ব্ৰহ্ম ভগৱন্ত বস্তুৱে অৰ্জুনক দিব্য চকু প্ৰদান কৰিছিলে। গতিকে দিব্য চকু প্ৰদানৰ আগমুহূৰ্তত অৰ্জুনে কিন্তু কৃষ্ণৰ ওচৰত সেই সংসাৰৰ গোটেই বিশ্বজগতৰ চৰাচৰৰ গৰাকী যে কৃষ্ণই
এই কথাষাৰ উপলব্ধি কৰা নাছিলে আৰু সেইকাৰণে তেওঁ বাৰে বাৰে নিজকে আত্মসমৰ্পণ কৰিছিলে যে হে সখা মই যুদ্ধ নকৰোঁ। আৰু যেতিয়া তেওঁ এই জ্ঞান উদয় হ'ল, হৰ্তা কৰ্তা বিধাতা গোটেইখিনি পৰম ব্ৰহ্ম ভগৱন্তই, আমি মাথো যে কেৱল সংসাৰৰ আজ্ঞাবাহীহে, এই কথাষাৰ যেতিয়া তেওঁ পতিয়ন গ'ল, তেতিয়াহে তেওঁ যুদ্ধৰ বাবে প্ৰস্তুত হৈছে। এতিয়া এইখিনি কথা পাতনি মেলাৰ প্ৰাক মুহূৰ্তত পৰম ব্ৰহ্ম ভগৱন্তই অৰ্থাৎ কৃষ্ণই সখা অৰ্জুনক বুজাইছে যে মায়াৰ পাশত মানুহে কেনেকৈ আবদ্ধ হয়। সখা, মই তোমাক কওঁ শুনা। যদিও প্ৰত্যেকজন ব্যক্তিয়েই সংসাৰত মুক্তিৰ সন্ধান বিচাৰে, সকলো জীৱশ্ৰেষ্ঠ মানুহেই বা দেৱগণে মুক্তিৰ পথ প্ৰশস্ত কৰিব নোৱাৰে। আমি দেৱগণৰ কথা ইয়াত উল্লেখ হোৱা নাই। আমি মানুহবিলাকে আমি ঈশ্বৰৰ মায়াত কেনেকৈ আবদ্ধ হওঁ, এই কথাখিনি অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈ আছে। কেনেকৈ কৈছে? এৰাম মিশ্ৰে যে কহয় ভৱ দুখময় চৰণে দেখি উদায়া, 84 নৰক কিহে থাকি ভুঞ্জো, অগুচায়ো সংসাৰ মায়া। যিটো গৃহবাস ভাৰ্যাৰেহে দাস, কহিলো পৰম আৰ্য, বানৰক যেন নৰ্তকে নচাৱে, শ্ৰামিক নচাৱে ভাৰ্যা। এইখিনি আলোচনা কৰিম নে নকৰিম? কৃষ্ণ, মানে বিষয়খিনি আমি কিছু আৰ বেৰ মাজত কথা পাতিম। এই কথাখিনি আলোচনা এইকাৰণে কৰিব লাগিব, আমি গৃহস্থ বাপক এইকাৰণে ধন্যবাদ দিব লাগিব যে গীতা শাস্ত্ৰৰ প্ৰাৰম্ভিক পৰ্যায়টোত আমি গৃহস্থী সংসাৰৰ বহু কথা ইয়াত সন্নিৱিষ্ট হৈ থাকে। আৰু গৃহস্থী সংসাৰৰ কথা নজনাকৈ আমি আজি গৃহস্থীৰ ভিতৰৰ চোৱালৈ পদাৰ্পণ কৰিছোঁ। যিজন ল'ৰাই বিদ্যালয়ত অধ্যয়নেই কৰা নাই, সি বাৰু পৰীক্ষা বহীত লিখিব পাৰিবনে? কিন্তু আমাৰ সমাজখন আজি তেনেকুৱা হৈ আছে। অধ্যয়ন নকৰা ছাত্ৰই পৰীক্ষা বহীত বহাৰ দৰে সি কি লিখিব ভাবি চাওকচোন। গতিকে আমি তেনেকুৱাত হৈছোঁ। আমি গৃহস্থী সংসাৰৰ গোটেই চাৰিবেৰটো নজনাৰ কাৰণে আমি গৃহস্থী সংসাৰত সোমাইছোঁ, আমি সৃষ্টি তত্ত্বত সোমাইছোঁ। আমাৰ ল'ৰা সাধু সন্ত মহন্ত জ্যেষ্ঠ অভিজ্ঞ সংসাৰৰ দেশৰ ধৰণী ধৰোঁতা আমি সন্তান বিচাৰিলে হ'বনে বাৰু? কাৰণ আমি স্কুলত অধ্যয়নেই নকৰাকৈ গৃহস্থী ধৰ্মত আমি সোমালোঁ। গুৰুজনাই মাধৱক কৈছিলে যে গৃহস্থীৰ সম ধৰ্ম সংসাৰত নাই, অনিয়ম সংযমে মাথো থাকিবা সদায়। যে হে মাধৱ, তুমি যে মোক বাৰে বাৰে কৈ আছা গৃহস্থী সংসাৰ নকৰোঁ বুলি, কিন্তু তোমাক মই কৈছোঁ শুনা, যে এই বিশ্ব ব্ৰহ্মাণ্ডত গৃহস্থী সংসাৰতকৈ আটাইতকৈ ডাঙৰ ধৰ্ম আৰু কোনোৱেই নাই। তুমি যিমান যাগ যজ্ঞ কৰা, তীৰ্থ ভ্ৰমণ কৰা, দান দক্ষিণা দিয়া, আটাইবোৰতকৈ জ্যেষ্ঠই হৈছে গৃহস্থী ধৰ্ম, যদি তুমি নিয়ম আৰু সংযমৰ মাজেৰে থাকিব পাৰা। বুজি পাইছানে? আৰু যদি তুমি নিয়ম আৰু সংযমৰ মাজে থাকিব নোৱাৰা, কিন্তু গৃহস্থী সংসাৰতকৈ বেয়া আৰু কোনো নাই। এতিয়া আমি বুকুত হাত থৈ ক'ব পাৰিমনে আমি নিয়ম সংযমৰ মাজত আছোঁ বুলি? আমি নোৱাৰোঁ ক'বলৈ আই, কাৰণ আমি গুৰু ধৰ্মৰ পৰা বহু যোজন পিছত আছোঁ। গতিকে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে এইকাৰণে এই ধৰাধামত আৱিৰ্ভাৱ হ'ব লগা হ'ল, যিহেতু আমি ঈশ্বৰৰ সন্তান, আমি সাধনা কৰি এই সংসাৰলৈ আহিলোঁ। আমাৰ এই সংসাৰলৈ অহাৰ আঁৰত আমাৰ মা দেউতাৰ কঠোৰ শ্ৰম আৰু সাধনা আছে। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সেইকাৰণে প্ৰত্যেকজন মানৱ জাতিয়ে যাতে ঈশ্বৰ প্ৰাপ্তি হোৱাৰ পথ প্ৰশস্ত কৰিব পাৰে, এই উদ্দেশ্য আগত ৰাখিহে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিলে। আৰু এই এক শৰণ হৰিনাম ধৰ্মত
এটা বস্তুৱে উল্লেখ আছে যে গৃহস্থী ধৰ্ম কেনেকৈ পালন কৰিব লাগে, ইয়াত নিয়ম সংযম কি বস্তু এই কথাখিনিহে ইয়াত বৰ্ণিত আছে। গতিকে নিয়ম সংযমবিহীন সংসাৰত একো কামেই শৃংখলাবদ্ধ নহয়। ই জীৱন গঢ়াই হওক, খেলেই হওক, আপোনাৰ নাচ গানেই হওক, নহয়নে বাৰু, কথা বতৰাই হওক। আমি যদি হকে বিহকে কথা বতৰা পাতোঁ, আমি বাৰু সমাজৰ প্ৰিয়পাত্ৰ হ'মনে? কেতিয়াও নহ'ম। কৰ্মই হওক, ক্ৰিয়াই হওক, যি হ'লেও নিয়ম সংযমৰ অবিহনে সংসাৰখনত সকলো অসাৰ। গতিকে নিয়ম সংযমৰ মাজেৰে তুমি থাকিবলৈ শিকা। এতিয়া নিয়ম সংযমৰ মাজত থাকিবলৈ হ'লে আমি পুৰুষ প্ৰধান দেশ, আমাৰ ভাৰতবৰ্ষখন পুৰুষ প্ৰধান দেশ। আমি মতা মানুহবিলাকে নিজকে গৌৰৱ কৰোঁ, নিজকে আমি আত্মভিমান কৰোঁ, ঘৰখনত ময়ে দেউতাক, মই বাপেক, মই মুৰব্বী এই বুলি। কিন্তু আমি যিমান স্বাভিমান, আমি যিমান আত্মগৌৰৱ কৰিলেও আমাৰ নাৰী জাতি যদি, আইসকল যদি শিক্ষিত নহয়, আমাৰ কিন্তু অভিমানেই হৈ থাকিব। আমাৰ যিমান গৌৰৱ থাকিলেও গৌৰৱ নিমিষতেই, যিমান উতলি থকা ৰঙা এঙেঠাৰ জুইকুৰাও যদি পানী ঢালি দিয়ে, নিমিষতেই সি নুমাই যাব। গতিকে আমাৰ পুৰুষ জাতিটোৰ যিমান উচ্চাকাংক্ষী চিন্তা থাকিলেও সেই উচ্চাকাংক্ষী চিন্তাক জাগৃত কৰি তুলিবৰ কাৰণে আমাক এজন ছাপোৰ্টাৰ লাগিব, পিছফালৰ পৰা সমৰ্থক লাগিব। সেই সমৰ্থনটোৱে হৈছে নাৰী জাতি, আইসকল। আৰু সেইকাৰণে প্ৰকৃতি পুৰুষ পৰম ব্ৰহ্ম ভগৱন্তই এই সংসাৰলৈ পঠিয়াইছে। কেৱল পঠিওৱাই নহয়, তেওঁৰ নিজৰ ক্ষেত্ৰতো প্ৰকৃতি পুৰুষৰ তেওঁৰ সামঞ্জস্য ৰাখিছে, নহয়নে? গতিকে আমি যিসকল আইক আমি আজি সংসাৰত আবদ্ধ কৰি আমি গৃহ সংসাৰ প্ৰস্তুত কৰিছোঁ, সেই আইসকল যদি কিবা কাৰণত বুদ্ধিমতী বা শিক্ষিত নহয় বা অজ্ঞ হয়, তেওঁলোকৰ দ্বাৰাই এই পুৰুষসকলো মানে অতল গহ্বৰত আপোনা আপুনি সোমাই যাব। গতিকে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জীৱন উত্তৰণৰ ক্ষেত্ৰত এগৰাকী নাৰী জড়িত হৈ আছে, বুঢ়ীমাক খেৰসুতি, নহয়নে? যে বোপায়ো ৰজাক স্বৰদেশে পূজে, বিদ্যাৱন্তক সৰ্বদেশে পূজে। তই ৰজা হোৱাতকৈ তই বিদ্যাৱন্ত হ'বলৈ চেষ্টা কৰ, তেতিয়া তই গোটেই দেশৰে গৰাকী হ'ব পাৰিবি। আৰু এই প্ৰচেষ্টাক বুঢ়ীমাক খেৰসুতীয়ে হাতে কামে লাগিলে, কেৱল মুখেৰে নহয়, হাতে কামে লাগি তেওঁক মহেন্দ্ৰ কন্দলীৰ ওচৰত শিক্ষা দিয়াই পেলাই তেখেতৰ গোটেই দায় দায়িত্বখিনি পালন কৰিছিলে। গতিকে এগৰাকীৰ মাতৃৰ আপ্ৰাণ চেষ্টা আৰু সাধনাৰ বাবেহে সেই শিশু শংকৰে আমাৰ গুৰু শংকৰ হ'বলৈ সক্ষম হৈছে। গতিকে নাৰী জাতি শিক্ষিত যদি নহয়, নাৰী জাতি যদি বুদ্ধিমান নহয়, তেতিয়াহ'লে কি হ'ব বুলি কৈছে? নাৰীয়ে শ্ৰমিক, এই এজন বজাৰত যে আমি কেতিয়াবা গ'লে দেখোঁ, এজন ভাল খেলুৱৈ বান্দৰ এটা লৈ পেলাই বান্দৰটোৰ দ্বাৰাই বিভিন্ন ভংগীমাৰে খেল খেলায়, কিন্তু বান্দৰটোৰ ডিঙিত এডাল শিকলি থাকে আৰু সেই শিকলিডাল এই নাচোৱা মানুহজনে ভৰিত বান্ধি ৰাখে বা ক'ৰবাত বান্ধি ৰাখে, যাতে বান্দৰটোৱে সুবিধা পালে সি যাতে পলাই যাব নোৱাৰে। তদ্ৰূপ এই আইসকল যদি শিক্ষিত নহয়, নাৰী জাতি যদি শিক্ষিত নহয়, নাৰী জাতি যদি ভক্তিমতী নহয়, তেতিয়াহ'লে আমি পুৰুষবিলাকে যিমান চেষ্টা কৰিলেও, যিমান মানে কষ্ট কৰিলেও আমি সাৰ্থক হ'ব নোৱাৰিম। যিটো গৃহবাস ভাজ্যাৰেহে দাস, কহিলো পৰম আৰ্য, বানৰক যেন নৰ্তকে নচাৰে, শ্ৰামিক নচাৰে ভাগ্য। গতিকে সেই মাতৃসকল, আমি ঘৰখন প্ৰকৃতি পুৰুষ দুয়ো লগ লাগি প্ৰতিষ্ঠা কৰিছোঁ। আমাৰ ঘৰখনত স্বামীজনৰ যিমান অৱদান আছে, এগৰাকী ভাৰ্যায়ো সিমানেই অৱদান আছে। মাতৃ হিচাপে এগৰাকী আয়ে সেই কামখিনি পালন কৰা আমি দেখিবলৈ পাওঁ। কিন্তু সময়ৰ সোঁতত আমাৰ যি প্ৰজন্ম সংসাৰলৈ আহিছে, সেই প্ৰজন্ম নাৰী জাতিয়ে হওক বা পুৰুষ জাতিয়ে হওক, আমাৰ ল'ৰাই হওক বা আমাৰ ছোৱালীয়ে হওক, আমাৰ নিয়ন্ত্ৰণত কিন্তু নাই। আছেনে বাৰু প্ৰভু? আমি অগ্ৰজসকলৰ নিয়ন্ত্ৰণত আমাৰ ল'ৰাও নাই, আমাৰ ছোৱালীও নাই। যাৰ কাৰণে দুদিনৰ পিছত ঘৰ সংসাৰত আবদ্ধ হৈ সেই ল'ৰাটোৱে যিজনী ছোৱালীক ভাল পাই বিবাহ কৰিছিল, সেই ছোৱালীগৰাকীক কটু বাক্য ক'বলৈ কুণ্ঠাবোধ নকৰে। কাৰণ তাৰ সেই ল'ৰাটোৰ সেই ছোৱালীজনীৰ ওপৰত গৃহস্থী সংসাৰত পদাৰ্পণ কৰা তাৰ দখলেই নাই।
আৰু আনহাতে ছোৱালীগৰাকীও একমত এই কাৰণে নহয়, ছোৱালীগৰাকীও সেই ক্ষেত্ৰত দখল নাই। দখল থাকিব কেনেকৈ? তেওঁ ঘৰখনৰ যিটো শৈশৱৰ দিন তেখেতে অতিবাহিত কৰিলে, সেই শৈশৱৰ দিনটোত তেখেতে যিখন ঘৰত যিটো সুবিধা পাইছিলে, সেই সুবিধাটোতে ইয়াৰ মানে বীজটো ৰোপণ কৰা নহ'ল। যেনে ধৰক বিবাহপাশত সাধ্যানুসাৰে এজনী ছোৱালী যেতিয়া পলাই যায় বা কাৰোবাৰ লগত বিবাহপাশত আবদ্ধ হয়, যেতিয়ালৈকে মৃত্যুৰ নহয় তেতিয়ালৈকে ছোৱালীজনী খুব ধুনীয়াকৈ সেইখন ঘৰত থাকে। আপুনি মন কৰিব, সকলো ক্ষেত্ৰত নহয়, কিছু কিছু ক্ষেত্ৰত। যেতিয়া মৃত্যুৰ হৈ ঘৰৰ পৰা মাক দেউতাকে গডৰেজ দিলে, বিচনা দিলে, সা সম্পত্তি দিলে, ইটো সিটো সুবিধা দিলে, তেতিয়া দেখিব যে সেইখন ঘৰত লাহেকৈ মৰম চেনেহৰ এটা ফাঁট মেলিছে। বুজি পাইছেনে? মানে এই অহংকাৰ, এই আত্মভিমান, এই আত্মগৌৰৱটো আপুনি এই সম্ভাৰখিনিৰ পৰাই ছোৱালীবিলাকৰ নিজে আহি যায় বহু ক্ষেত্ৰত। শেষত গৈ পেলাই অপ্ৰিয় হৈ 2 বছৰৰ পিছত ছোৱালীজনী সেইখন ঘৰৰ মানে বিৰোধ হৈ পৰে, আৰু সকলোৱে যেতিয়া দেখিব নোৱাৰা হয় তেতিয়া তাই ঘৰলৈ আহি পেলাই ক'ব লগা হয় যে মা, মই আৰু সেইখন ঘৰত থাকিব নোৱাৰা হ'লোঁ, মই ঘৰলৈ আহি দিম বুলি ভাবিছোঁ। আৰু বহু ছোৱালী আমাৰ জীৱনত তেনেকুৱাকৈ আমি দেখিবলৈ পাইছোঁ। গতিকে এইখিনি নহ'বৰ কাৰণে সময় এতিয়াও অতীত হোৱা নাই। হেৰৌ মানৱ জাতি, তোমালোকে এইখিনি প্ৰতিৰোধ কৰাৰ যিটো বানপানী অহাৰ আগত যিটো মথাউৰি দিব লাগে, সেই মথাউৰিটো তুমি এতিয়াই দিয়া। মথাউৰিটো কেনেকৈ দিবা? যে মাৰ সলনি শাহু আইক পাবা, দেউতাৰৰ সলনি শহু দেউক পাবা, মিতব্যয়তা, নম্ৰতা, ভদ্ৰতা, সৰলতা, এইখিনিহে আচলতে মাকৰ ঘৰৰ পৰা নিব লগা যৌতুক। গতিকে এই মাকৰ ঘৰৰ পৰা নিব লগা যৌতুকখিনি আমি কেৱল বিয়া দিনাখনহে চাৰিওফালৰ পৰা গোটাই দিব লাগে, সেইটো নহয়। সেইখিনি সেইদিনাখন দিয়া বস্তু নহয়। এইখিনি আমি শৈশৱৰ পৰাই আমাৰ ছোৱালীজনীক আমি দিব লাগিব। বুজি পাইছেনে? এই যিটো শিক্ষা, এই যিটো নম্ৰতা, ভদ্ৰতা, সৰলতা, মিতব্যয়তা, এই গুণখিনি আমি আমাৰ ল'ৰা ছোৱালীজনীক আমি শৈশৱৰ পৰাই দিব লাগিব। শৈশৱৰ পৰা কেনেকৈ দিম? মই যদি নিজে সেইখিনি গুণৰ অধিকাৰী নহয়, মোৰ ল'ৰাটোক কেনেকৈ দিম সংস্কাৰ? গতিকে সেই সংস্কাৰ এটা দিবলৈ হ'লে এখন ঘৰত পুৱা গধূলি ঈশ্বৰৰ উপাসনাৰ স্থল এডোখৰ থকাটো একান্তই কাম্য। আৰু আমি ক্ষুদ্ৰ সঞ্চয়ৰ ওপৰত যে গুৰুত্ব দিব লাগে, মানুহ মৃদুভাষী হ'ব লাগে, কম কথা ক'ব লাগে, সৰলতা, নম্ৰতা, ভদ্ৰতাই যে জীৱনৰ আচল পোচাক, এই সোণ ৰূপৰ অলংকাৰৰ খন্তেকীয়া, কিন্তু আচল অলংকাৰ কোনখিনি? এই যিবোৰ গুণৰ ভাণ্ডাৰ, সেই গুণৰ ভাণ্ডাৰটো আমি ল'ৰাই হওক ছোৱালীয়ে হওক শৈশৱৰ পৰা আমি দিবলৈ চেষ্টা কৰিব লাগে। আৰু যেতিয়া তেতিয়া যৌৱনপ্ৰাপ্ত হ'ব, যৌৱনপ্ৰাপ্ত হৈ সেই সন্তানে যেতিয়া ঘৰ সংসাৰ পাতিব, সেই ছোৱালীয়ে যেতিয়া ঘৰ সংসাৰ পাতিব, সেইখন ঘৰত থাকি ভাল লাগিব। সেইখন ঘৰ ৰাজসত্ৰান্বিকা নহ'ব পাৰে, কিন্তু মৰম চেনেহ, বিশ্বাস, ভাল পোৱাৰ তাত ঠাঁচ খাই থাকে। সেইখন ঘৰত আপুনি নিমখ ভাতিও অমৃতৰ দৰে মানে তৃপ্তিৰে খাব পাৰিব। গতিকে আমাক তেনেকুৱা এখন ঘৰৰহে আমি গৰাকী হোৱাটো আমাৰ সকলোৰে কাম্য। আৰু সেই কৰ্ম কৰিবলৈ হ'লে আমি আইসকলৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। আৰু এজন ব্যক্তিয়ে, গোটেই মতা মানুহ এজনৰ কথা কৈ আছোঁ দেই, এজন মতা মানুহে গোটেই বিশ্বজগত জয় কৰিব পাৰিব, কিন্তু নিজৰ ভাৰ্যাক জয় কৰিব নোৱাৰে বোলে। গতিকে আপুনি মন কৰকচোন, আপোনাৰ স্বামী বা আপোনাৰ ঘৰখনৰ উত্তৰণ হোৱাৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা কিমান আছে? এই অধ্যায়টো কেৱল গীতা শাস্ত্ৰতহে খুব সুন্দৰকৈ বৰ্ণনা আছে। মানে আমি পুৰুষ প্ৰধান দেশত পুৰুষ বুলি আমি যিমানেই গৌৰৱ কৰিলেও আমি কিন্তু আইগৰাকীৰ সহযোগিতাৰ অবিহনে আমি কিন্তু এখন সুন্দৰ ঘৰ বা সুন্দৰ সমাজ, সুন্দৰ দেশ আমি গঢ়িব নোৱাৰোঁ। সেইকাৰণে আমাৰ আইসকলে সকলোখিনি কথা নিজৰ মানুহজনৰ আগত যিখিনি কথা ক'লে তেখেতৰ অন্তৰত দুখ নাপায় বা তেখেতে সহযোগিতা আগবঢ়ায়, সেইখিনিহে কথা ক'ব লাগে। এজন স্বামীয়ে আইগৰাকীৰ ওচৰত, ভাৰ্যাৰ ওচৰত ক্ৰিয়াবানৰ হৈ পৰে বুলি কৈছে। গতিকে আপুনি মানুহজনৰ যদি সামৰ্থ্য নাই, কেতিয়াও আপুনি ডাঙৰ বস্তু এটা ডিমাণ্ড নকৰিব। যদি আপুনি তেওঁক কেতিয়াবা ডিমাণ্ড কৰি থৈছে, তেওঁ মনে প্ৰাণে আপোনাক সেই বস্তুটো নিদিয়া পৰ্যন্ত তেওঁ অন্তৰত শান্তি নাই। গতিকে নিজৰ ছোৱালীজনীক, নিজৰ মানুহজনীক মৰমত ৰাখিবলৈ আমাৰ কিমান সুঠাম ডেকাই কেৰেলালৈ যাবগৈ লগা হৈছে, বাংগালোৰত কাম কৰিবগৈ লগা হৈছে, একমাত্ৰ নিজৰ মানুহজনীলৈ থকা মৰম। জানোচা কিবা এটা মই দিব পাৰিম,
কিন্তু সেই মানুহগৰাকীয়ে কেতিয়াবা বিশ্বাসঘাতকতা কৰা আমাৰ চকুত পৰিলক্ষিত হয়। গতিকে পৰস্পৰক দুয়োক যেতিয়া আমি সঁচাকৈ সঁচা মৰমেৰে সঁচা বিশ্বাসেৰে আমি ভাল পাই ঘৰখন গঢ়িম, সেইখন ঘৰতে প্ৰভুৰ কৃপাদৃষ্টি হ'ব, সেইখন ঘৰতে ঈশ্বৰৰ কৰোণা থাকিব, সেইখন ঘৰতে মৰম ভাল পোৱাবোৰ উজ্জীৱিত হ'ব। মূৰ পুত্ৰ দ্বাৰ বস্ত্ৰ অলংকাৰ কেনমতে ভালে খায়, ৰাতি দিনে মনক কৈত পাইব ধন এহি সমাধিত যায়। এজন পুৰুষৰ এইটোৱে ভাৱনা প্ৰত্যেকৰে। গতিকে আমি নিজৰ বিষয়েতো আমি নিজেই মতা মানুহ হিচাপে আমি ক'ব নোৱাৰোঁ। আমাৰ সকলো এটাই ভাৱনা থাকে, যদিও আমি সমাজৰ দায়িত্বত থাকোঁ, তথাপিতো আমাৰ এটা চেতনা থাকে যে মোৰ ঘৰখনৰ মোৰ ল'ৰা ছোৱালীকেইটাক মই কেনেকৈ ভাল স্কুলত পঢ়াওঁ, মোৰ ঘৰখনত কেনেকৈ মই টিং দুচটা লগাওঁ, কেনেকৈ চৰ্ট এখন দিওঁ, কেনেকৈ গাড়ী এখন কিনো, কেনেকৈ খোৱা অন্নমুঠি ভালকৈ যোগাৰ কৰোঁ, ইত্যাদি ইত্যাদি ভাৱনাই আমাৰ মনবোৰ জুৰুলা কৰি পেলায়। আৰু এই জুৰুলা কৰি পেলাওঁতে আমি মানে পাহৰিয়ে থাকোঁ কেতিয়ানো ঈশ্বৰক ভজনা কৰিব লাগে। সেইকাৰণে আমাৰ ভকতসকলে আগতে দিহানামত গাইছিলে, এনেকৈ গাইছিলে, গাওঁ দিয়ক। অ ধূলি বালি খেলোতে অ বাল্যকাল গমকে নাপালো গ'লে যৌৱনকাল গৃহস্থালী সংসাৰৰ চৌষষ্ঠি জঞ্জাল তোমাক বাৰু প্ৰভু ভজিম কোন কাল। এৰাম ধূলি বালি খেলোতে অ বাল্যকাল গমকে নাপালো গ'লে যৌৱনকাল গৃহস্থালী সংসাৰৰ চৌষষ্ঠি জঞ্জাল তোমাক বাৰু প্ৰভু ভজিম কোন কাল তোমাক বাৰু প্ৰভু ভজিম কোন কাল। গতিকে গৃহস্থী সংসাৰৰ যি চৌষষ্ঠি জঞ্জাল, ইয়াত আমি ব্যস্ত হওঁতে সূতা মুগা পলু চিনি পায় নহয়, পলুৱে যেনেকৈ সূতাডাল ঘঁহাই ঘঁহাই বনাওঁতে সি তাতেই আবদ্ধ হৈ যায়। আমিও এইখন মায়াতে লাগি থাকোঁতে সেই শৈশৱৰ দিনবিলাক শেষ হৈ যায়, যৌৱন দিন শেষ হৈ যায়, বৃদ্ধকালত শেষ হৈ যায়। যেতিয়া আমাৰ বয়সে গৰকা হ'ব, সৰু ল'ৰাৰ দৰে মানুহজন আকৌ ঘূৰি আহে, দুনাই একেটা কথাকে কৈ থাকিব যে বোপাইও মই এফালে যাম বুলি কৈছিলোঁ নহয়, তই 10টা বজাত আহিবি আকৌ। এবাৰ ক'লেই ল'ৰাটোক, আকৌ এবাৰ ক'লে, বাৰে বাৰে যেতিয়া একেটা কথাকে কৈ থাকে, সেই ল'ৰাটোৱে এটা ভেকাহি মাৰি কৈ দিলে নহয়, তুমিতো মোক কৈছিলা, মই কৈছোঁ নহয়। আৰু সেই ভেকাহি মাৰি কওঁতেই সেই কথাটোকে তেওঁ মাৰ্ক কৰি ল'লে, ই আজিকালি মোক টান কথা ক'বলৈ হৈ লৈছে। বুজি পাইছেনে? ভাৱবিলাক তেনেকৈ আহি যায়। কিন্তু সন্তানটিয়ে দেউতাকক কেতিয়াও খঙত কোৱা নাই, বাৰে বাৰে দেউতাকে কৈ থকাৰ কাৰণে ল'ৰাজনৰ শব্দৰ প্ৰয়োগ কেতিয়াবা ডাঙৰকৈ হৈ যায়। সেই শব্দটোকে দেউতাকে ভাবি ল'লে, মোৰ ল'ৰাই এতিয়া চাৰিওফালৰ পৰা জয় জয়ময় হৈছে, মোক এতিয়া সি টান কথা ক'বলৈ আহিছে। এনেকেই তেওঁ উচুপি উঠে, কেতিয়াবা আৱেগতে তেওঁ কিবা কথা কৈ পায়। গতিকে এয়াই মানুহৰ জীৱন চক্ৰ। এই জীৱন চক্ৰৰ পৰা আপুনি মই হাত সাৰিব নোৱাৰোঁ। আমি কিন্তু দিনক দিনে সেইটো ঠাইলৈকে গৈ আছোঁ। গতিকে এই বল শক্তি সুস্থ হৈ থকা সময়তে আমি মন স্থিৰ কৰি পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম গাই আপুনি ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়। আমি ভোগ ভুঞ্জিব লাগিব। এতিয়া আমি যদি ভোগ নুভুঞ্জো, ভোগ ভুঞ্জা কি? ধুনীয়া এখন চিনেমা চোৱা, দেশ বিদেশ ফুৰা, ৰাজ অট্টালিকাৰ মাজত থাকি আনক মৰ্যাদা নিদিয়া, সেইবিলাকক ভোগ বুলি নকয়। ভাল 5 ষ্টাৰ হোটেলত গৈ পেলাই মানে দামী আহাৰ খোৱাটোক ভোগ বুলি নাই কোৱা। ভোগ কৰিবলৈ কৈছে কাক? এই জীৱনটো, ইন্দ্ৰিয়বিলাক, এই দেহ মন সুস্থ হৈ থাকোঁতে আমি যদি ইন্দ্ৰিয়বিলাক মোৰ ইন্দ্ৰিয়বিলাক ভাল হৈ থাকোঁতে, সষ্টম হৈ থাকোঁতে মই ভাল কাম কৰিব লাগিব।
চকু তেতিয়া মোৰ যেতিয়া শক্তি আছে এতিয়া চকু মানে দৃষ্টি থাকোঁতে মই ধৰ্মগ্ৰন্থবিলাক পঢ়িব লাগিব, ভকতসকলক মই স্বচক্ষুৰে চাব লাগিব, নহয়নে বাৰু? এই মুখখন ভাল থাকোঁতে আমি যদি বুট মগু মহাপ্ৰসাদ নাখাওঁ আমি কেতিয়া খাম? এই দুখন হাত থাকোঁতে আমি নিজে হত উপাৰ্জন কৰি ঘৰখন চলাব লাগিব, সমাজলৈ দান দিব লাগিব, নিজক আমি সুস্থ কৰি ৰাখিব লাগিব। এই যিটো আমাৰ পেট, এই পেটটো আছে বুলি আমি যি টি বস্তু খাম নেকি? খুব সুন্দৰকৈ ধৰ্মশাস্ত্ৰই বৰ্ণনা কৰিছে। পাও 2 দিলা তীৰ্থ কৰোক গমন, চকু 2 দিলা সন্ত শৌকদৰ এইখন, নাখা দিলা তুলসীৰ ঘ্ৰাণলৈ বা পুন, কৰ্ণ 2 দিলা টান শুনে নাম গুণ, হস্ত 2 দিলা কৃষ্ণ কৰ্মে প্ৰৱৰ্তুক, উদৰ দিলন্ত টান প্ৰসাদ ভুঞ্জুক, হীৰ গোটা দিলা টান আনন্দিত মন, প্ৰভু পদাৰ বিন্দত সদা কৰোক বন্দ। এই যে মূৰটো দিলে, এই মূৰটো কেৱল ভগৱন্তৰ ওচৰতহে আপুনি বন্দন কৰিব দিছে আৰু বেলেগ ক'তো বন্দন কৰিব দিয়া নাই। এই কথাখিনিকে ইয়াত খুব সুন্দৰকৈ উল্লেখ হ'ব। আৰু আমাৰ আইসকলৰ ক্ষেত্ৰত যদি আইসকল এগৰাকী সচেতন বুদ্ধিমতী ধৰ্মপৰায়ণ হয় তেতিয়াহে আমাৰ জাতিটো ৰক্ষা হ'ব, গোটেই জগতখন ৰক্ষা হ'ব। আৰু আইসকলৰ অবিহনে এই সংসাৰখন কেতিয়াও সুন্দৰ ৰূপত আমি প্ৰতিফলন কৰিব নোৱাৰিম। আমাৰ জীৱনত 3 গৰাকী মাতৃ আমি প্ৰত্যেকজন ব্যক্তি লাভ কৰোঁ। সেয়া হৈছে আমাৰ জননী, মোৰ মাতৃ, যিগৰাকী মাতৃ মোক সংসাৰলৈ আনিলে। দ্বিতীয়গৰাকী হৈছে জন্মভূমি, যিখন ঠাইত আমি লৰি ঢাপৰি ডাঙৰ দীঘল হৈছোঁ। আৰু তৃতীয় মাতৃ হৈছে আমাৰ ভাষা, যি ভাষাৰে আমি বিনিময় কৰিছোঁ ভাৱৰ। জননী, জন্মভূমি আৰু আমাৰ মাতৃভাষা। গতিকে জননীৰ কল্যাণৰ হকে আমি আৰম্ভণিতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, নহয় জানো? এতিয়া জন্মভূমি কল্যাণৰ হকে আহক আমি সকলোৱে ঈশ্বৰৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰোঁ। কাৰণ আমাৰ জন্মভূমিক আজি শত্ৰুৰূপী ৰাষ্ট্ৰই আক্ৰমণ কৰিছে। গতিকে আমাৰ জন্মভূমি ৰক্ষাৰ হেতুকে আমাৰেই আপোন যিসকল সেনা বাহিনীৰ ছাউনীৰ ব্যক্তিয়ে জীৱন উচৰ্গা দিব লগা হৈছে, বা যিসকল আমাৰ সৈনিকে এতিয়াও আমাৰ বাবে জাগ্ৰত প্ৰহৰীৰ দৰে সীমান্তত মানে দিন ৰাতি একাকাৰ কৰি এমুঠি খাই এমুঠি নেখাই আপোনজনক এৰি থৈ থাকিব লগা হৈছে, তেওঁলোকৰ সুস্বাস্থ্য আৰু আৰ্শীব দীৰ্ঘায়ু কামনা কৰি আমি সকলোৱে এবাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আহক। হৰি প্ৰভু ভগৱন্ত তুমি প্ৰিয়তা জানিয়া কৃষ্ণ হৰি কৃষ্ণ গুৰু শংকৰ।